জনপ্ৰতিনিধিৰ কাণ্ড দেখিলে আপুনিও হতবাক হ'ব। এগৰাকী জনপ্ৰতিনিধি কিমান সুৰক্ষিত থাকিব লাগে, এগৰাকী জনপ্ৰতিনিধি নিজকে কিমান বচাই ৰাখিব লাগে তাক নাজানে এগৰাকী জনপ্ৰতিনিধিয়ে। আৰু প্ৰমোদ বড়ো চৰকাৰৰ এগৰাকী MC MLA আৰু এগৰাকী পাৰিষদ, আৰু এই পাৰিষদগৰাকীক এতিয়া হাতেলোতে ধৰিছে এগৰাকী যুৱতীৰ লগত হোটেলৰ কোঠাত। আৰু হোটেলৰ কোঠাত এনেদৰে ধৰা পৰিছে এগৰাকী প্ৰমোদ বড়ো চৰকাৰৰ পাৰিষদক। আৰু তাৰ পিছতে এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আমাৰ হাতত আছে দৃশ্যাংশ, দেখুৱাব বিচাৰিছোঁ। এগৰাকী হৈছে পাৰিষদ দিলীপ বড়ো, প্ৰমোদ বড়ো চৰকাৰৰ পাৰিষদ দিলীপ বড়ো। আৰু প্ৰমোদ বড়ো চৰকাৰৰ এগৰাকী পাৰিষদ দিলীপ বড়োক এনেদৰে হোটেলৰ কোঠাত ৰখা হৈছে, আবদ্ধ কৰা হৈছে, হোটেলৰ কোঠাত ধৰা হৈছে এগৰাকী যুৱতীৰ সৈতে। এগৰাকী জনপ্ৰতিনিধি এনেদৰে এই অৱস্থাত ধৰা পৰাটো কেনেকুৱা এক প্ৰকাৰ যেন আচৰিত ঘটনা বুলি ক'ব লাগিব। জনপ্ৰতিনিধিগৰাকীয়ে নাজানে নিজকে কেনেকৈ ৰাখিব লাগে, যিহেতুকে এগৰাকী জনপ্ৰতিনিধি বা তাক জনপ্ৰতিনিধিগৰাকীক বহুতে অনুসৰণ কৰে বা জনপ্ৰতিনিধিক বহুতে চকু দি থাকে। তেনে এটা প্ৰেক্ষাপটতেই জনপ্ৰতিনিধিৰ কৰ্মকাণ্ড চাল চলন আচাৰ ব্যৱহাৰ কেনে হোৱা উচিত সেয়া জনপ্ৰতিনিধিগৰাকীয়ে জনাটো উচিত। আৰু জনপ্ৰতিনিধিগৰাকীৰ এনে কৰ্মকাণ্ড এতিয়া আচম্বিত কৰি তুলিছে। প্ৰমোদ বড়ো চৰকাৰত যেন এক প্ৰকাৰ দাগ লগাইছে এইগৰাকী জনপ্ৰতিনিধি দিলীপ বড়োৱে। আছে আমাৰ হাতত সেই ফুল দৃশ্যাংশটো আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। राजेश बोलो কি হয় এই ছোৱালীজনী কি হয় কোনে তোমাৰ নাম কি কি হয় ছোৱালীটো কি হয় ছোৱালীজনী মামাৰ ছোৱালী হয় মামাৰ ছোৱালী কি কৰি আছে মামা ছোৱালী কেনেকৈ একেলগে এটা কি নাম আপোনাৰ কি নাম মোৰ নাম ৰাজেশ বড়ো ৰাজেশ বড়ো